তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনালি আকৌ নতুনকৈ পৰ্টেল মুকলি কৰা হ'ল চৰকাৰী টয়লেটৰ বাবে। তো আপোনালোকে যদি চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই, তো ফাইনালি নতুন পৰ্টেল, নতুন ৱেবছাইট মুকলি কৰা হ'ল। তো এই নতুন ৱেবছাইটত, নতুন পৰ্টেলত আপোনালোকে যদি আবেদন কৰে, তো আপোনালোকে 110% চৰকাৰী টয়লেট লাভ কৰিব। তো নতুনকৈ ৱেবছাইট মুকলি কৰা হৈছে, নতুন পৰ্টেল আহি গৈছে। তো নতুন চৰকাৰ অহাৰ পিছতেই কিন্তু নতুন পৰ্টেল আহি গৈছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই, তো সোনকালে আপোনালোকে এই নতুন ৱেবছাইটত আবেদন কৰি লওক। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটত, নতুন পৰ্টেলত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চৰকাৰী টয়লেটৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে এই নতুন ৱেবছাইটত আহিব লাগিব। আৰু এই নতুন ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো পেজত অহাৰ পিছত চাইতে আপোনালোকে ওপৰত লিখা আছে, কোণাৰত চাব পাৰিছে, ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন ISSL এপ্লিকেশ্যন আপুনি চাব পাৰিছে। তো এইটো নতুনকৈ ৱেবছাইট মুকলি কৰা হৈছে। তো ইয়াৰ আগত যিটো ৱেবছাইট আছিল, এইটো বেলেগ আছিল, তাক সকলোৱে জানে। তো যিসকলে আবেদন কৰিছে সেইসকলে গম পায়। তো ইয়াৰ আগত যিটো ৱেবছাইট আছিল, এইটো বেলেগ আছিল। বৰ্তমান এইটো নতুনকৈ ৱেবছাইট মুকলি কৰা হৈছে। তো আপোনালোকে যদি এই নতুন ৱেবছাইটত যদি আপোনালোকে আবেদন কৰে, তো আপোনালোকে 110% কিন্তু আপোনালোকে চৰকাৰী টয়লেটটো লাভ কৰিব। তো ইয়াতে আবেদন কৰাৰ আগত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাগে এতিয়া আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত চাগে আপোনালোকে তলত আপুনি স্ক্ৰল কৰিব। তো স্ক্ৰল কৰি চাগে চাৰি চাব পাৰিছে অফিচিয়েলি লগইন। তো আপোনালোকে অফিচিয়েলি যিটো লগইন আছে, এইটোত কিন্তু আপোনালোকে লগইন হ'ব নোৱাৰিব। আৰু ছাইডত চাব পাৰিছে, ইয়াৰ ছাইডত চাব আপোনালোকে এপ্লিকেণ্ট লগইন। তো আপোনালোকে এই এপ্লিকেণ্ট লগইনত আপোনালোকে লগইন হ'ব পাৰিব। তো লগইন হ'ব লগা হ'লে আপোনাক লগইন আইডিৰ প্ৰয়োজন হ'ব, পাছৱাৰ্ডৰ প্ৰয়োজন হ'ব আৰু কেপচাটো ফিল কৰি আপোনালোকে লগইন হ'ব পাৰিব। তো আপোনালোকে লগইন আইডিটো ল'ব লগা হ'লে প্ৰথমতে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে চাওক, এতিয়া আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে, এপ্লিকেণ্ট আছে, অফিচিয়েল আছে, ডিছক্লেমাৰ আছে, কণ্টেক্ট আছ আছে। তো আপোনালোকে ইয়াতে সকলো ডিটেইলছ কিন্তু আপোনালোকে ইয়াতে জানিব পাৰিব। ইংলিছতো দিয়া আছে আৰু আপোনালোকে ইয়াতে হিন্দীতো দিয়া আছে। তো আপোনালোকে পঢ়ি চালে আপোনালোকে পঢ়ি চাব পাৰিব। তো আপোনালোকে যদি পঢ়ি চাব বিচাৰে, তো আপোনালোকে ইয়াতে দিয়া আছে স্পষ্ট আপোনাৰ ডিটেইলছসমূহ, সকলো ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে ইয়াতে পঢ়ি চাব। তো এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে চাগে আপোনালোকে প্ৰথমতে চাগে আপোনালোকে যদি আপোনালোকে নতুন হয়, সকলোৱেতো এইটো নতুনেই হ'ব, কাৰণ যিটো নতুন ৱেবছাইট মুকলি কৰা হৈছে। তো প্ৰথমতে আপোনালোকে চাগে আপোনালোকে নিউ এপ্লিকেণ্ট, ইয়াতে অপশ্যন দিয়া আছে নিউ এপ্লিকেণ্ট ক্লিক হিয়াৰ। তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব প্ৰথমতে। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাগে আপোনালোকে অলপ ফৰ্মেট কৰিব, চাগে আহি গৈছে। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। তো কেনেকৈ ফিল কৰিব, চাগে আপোনালোকে এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন। তো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে লগইন আইডি পাব, পাছৱাৰ্ড পাব। তাৰ পিছতহে আপোনালোকে লগইন হ'ব পাৰিব। আৰু লগইন হোৱাৰ পিছতহে আপোনালোকে যিটো মেইন ফৰ্ম, সেই মেইন ফৰ্মখন আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব পাৰিব, ফাইনেল এপ্লাই কৰিব পাৰিব। তো আপোনালোকে লগইন আইডি নিদিয়ালৈকে কিন্তু আপোনালোকে লগইন হ'ব নোৱাৰিব। আৰু লগইন আইডি পাব লগা হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে চাই থাকক। চাই আপোনালোকে এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন। তো প্ৰথমতে আপোনালোকে নেম দিব লাগিব। তো আপোনালোকে যে নামটো যে দিব, আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত বা আপোনাৰ পেন কাৰ্ডত বা আপোনাৰ পাছবুকত যেনেকুৱাকৈ নাম আছে, ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো দিব লাগিব। আৰু ইয়াতে যদি আপোনালোকে এবাৰ ভুল কৰে, তো আপোনালোকে কিন্তু চৰকাৰী টয়লেটটো আপোনালোকে লাভ নকৰিব। আৰু দ্বিতীয়বাৰ যেতিয়া আপোনালোকে যে মোবাইল নম্বৰেৰে বা আপোনালোকে ইমেইল আইডি, ছেম ইমেইল আইডি বা ছেম মোবাইল নম্বৰে যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া কিন্তু আপোনালোকে নোৱাৰিব। তো সেইকাৰণে আপোনালোকে ফিল আপ কৰোঁতে আপোনালোকে ভালকৈ চাই আপোনালোকে ফিল কৰিব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমতে চাই লওক, চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব। তো প্ৰথমতে আপোনালোকে ইয়াতে নামটো দিব, তাৰপিছত আপোনালোকে মোবাইল নম্বৰ, তো আপোনালোকে মোবাইল নম্বৰটো দিব, এক্টিভ থকা মোবাইল নম্বৰ দিব। তাৰপিছত আপোনালোকে 3 নম্বৰ ইমেইল আইডি দিব লাগিব। তো আপোনালোকে এক্টিভ থকা ইমেইল আইডি দিব। তাৰপিছত আপোনালোকে এড্ৰেছটো দিব লাগিব, ফুল এড্ৰেছটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ছিলেক্ট কৰিব লাগিব ষ্টেটটো, আপুনি ষ্টেটটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। ছিলেক্টত যেতিয়া আপুনি ক্লিক কৰিব, তো কৰাৰ পিছত আপোনালোকে আসামটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আইডি টাইপ, তো এতিয়া আপোনালোকে কিন্তু এটা আইডি দিব লাগিব। তো কি আইডি দিব পাৰিব, চাওক যেতিয়া ছিলেক্টত ক্লিক কৰিব, তো ইয়াতে আপোনালোকে 3টা অপশ্যন আছে। এটা হ'ল পেন কাৰ্ড, আৰু এটা হ'ল ভোটাৰ আইডি কাৰ্ড, আৰু এটা হ'ল পাছপৰ্ট। তো এই 3টাৰ পৰা যিকোনো এটা আপোনাক ছিলেক্ট কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে আইডি নম্বৰ দি আপোনাৰ আইডি নম্বৰটো দিব লাগিব। যদি আপোনাৰ পেন কাৰ্ড নাই, তো ভোটাৰ আইডি দিব পাৰিব। যদি ভোটাৰ আইডি নাই, পাছপৰ্ট দিব লাগিব। এই 3টাৰ যিকোনো এটা আপোনাক থাকিব লাগিব, তেতিয়াহে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো আপোনালোকে ইয়াতে পেন কাৰ্ডটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। যদি পেন কাৰ্ডটো আছে, যদি আপোনাৰ ভোটাৰ আইডি আছে, তো ভোটাৰ আইডিটো দিব পাৰিব। তো আপোনালোকে পেন কাৰ্ডটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে পেন কাৰ্ডটো আপোনালোকে ছিলেক্ট কৰিব, এইটো আপোনালোকে নম্বৰটো দিব লাগিব, আইডি নম্বৰ। তো আপোনাৰ আইডি নম্বৰটো ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব। তো কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বাটনত আপোনাক ক্লিক কৰিব লাগিব। তো ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো এইটো মই ফিল কৰি আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো ৰেজিষ্টাৰ বাটনত ক্লিক
ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাইডৰ পৰা লিখা আছে এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন হেজ বিন ছাকচেছফুলি ডান ইয়ৰ লগইন আইডি। তো আপোনালোকে ইয়াতে লগইন আইডি এটা পাব। তো আপোনালোকে এই লগইন আইডিটো আপোনালোকে ভালকৈ ৰাখি থৈ দিব, কাৰণ যেতিয়া আপোনালোকে লগইন হ'ব তো লগইন হোৱাৰ সময়ত কিন্তু আপোনালোকে এই লগইন আইডিটোৰ প্ৰয়োজন হ'ব। তো আপোনালোকে এই লগইন আইডিটো ভালকৈ ৰাখি দিব, স্ক্ৰীনশ্বট ল'ব বা আপোনালোকে ভালকৈ ক'তবা আপোনালোকে লিখি থৈ দিব। তো নিশ্চয় গম পালে আপোনালোকে এই লগইন আইডিটো ভালকৈ ৰাখি দিব। এতিয়া আপোনালোকে লগইন হ'ব পাৰিব। তো লগইন হ'ব লোৱাৰ চাইডে আপোনালোকে হোম বুলি বটন দিয়া আছে, তো আপোনালোকে হোম বটনত ক্লিক কৰিব লাগিব। তো হোম বটনত ক্লিক কৰি দিব। তেতিয়া আপোনালোকে হোম বটনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। প্ৰথম যিটো পেজ সেই পেজত আপোনালোকে লৈ অহা হ'ব। তো এতিয়া আপোনালোকে চাওক সাইডত আপোনালোকে এপ্লিকেণ্ট লগইন বুলি লিখা আছে লগইন আইডি। তো আপোনালোকে এই লগইন আইডিটো আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনালোকে লগইন আইডিটো দিব, দিয়াৰ পিছত সাইডত আপোনালোকে পাছৱাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো পাছৱাৰ্ডটো দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। তো কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে লগইন বটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে গম পালে। তো লগইন আইডি আৰু পাছৱাৰ্ডটো দিয়াৰ আগত কিন্তু আপোনালোকে পাছৱাৰ্ড যিটো আছে সেইটোতো আপোনালোকে পোৱা নাই। তো কেনেকৈ আপোনালোকে পাছৱাৰ্ডটো লাভ কৰিব? তো ইয়াৰ বাবে আপোনাক প্ৰথমতে চাওক আপোনালোকে ইয়াতে লিখা আছে এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱাৰ্ড। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো পাছৱাৰ্ডটো আপোনাক ল'ব লাগিব। তো পাছৱাৰ্ডটো লোৱাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব, কাৰণ ইয়াতে আপোনাৰ লগইন আইডিৰ যিটো কাম এইটো আপোনাৰ শেষ হৈ গৈছে। তো লগইন আইডিটো পাই গৈছে, কিন্তু পাছৱাৰ্ডটো আপোনালোকে পোৱা নাই। তো পাছৱাৰ্ডটো পোৱাৰ কাৰণে চাওক আপোনালোকে এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱাৰ্ড ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনালোকে এনেকৈ এটা পেজটো অ'পেন হ'ব। এতিয়া আপোনালোকে চাওক এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱাৰ্ড। তো প্ৰথমতে লগইন আইডি, তো আপোনালোকে যিটো লগইন আইডি আপোনালোকে লাভ কৰিছে সেই লগইন আইডিটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপোনালোকে ইমেইল আইডি দিছে সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত চাওক আপোনালোকে এণ্টাৰ দ্য কোড, তো আপোনালোকে চিকিউৰিটি কোডটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তো চিকিউৰিটি কোডটো দিয়াৰ পিছত চাওক আপোনালোকে চেণ্ড ওৱান টাইম পাছৱাৰ্ড ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো মই লগইন আইডি আৰু ইমেইল আইডিটো দি মই আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে চেণ্ড ওৱান টাইম পাছৱাৰ্ড যেতিয়া আপুনি ক্লিক কৰিব, তো ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱা এটা মেছেজ আহিব। তো এতিয়া আপোনালোকে অ'কে বটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে অ'কে বটনত ক্লিক কৰি দিব। তো অ'কে বটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাগে ইয়াতে লিখা আছে এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱাৰ্ড, ওৱান টাইম পাছৱাৰ্ড হেজ বিন চেণ্ড টু ৰেজিষ্টাৰ ইমেইল বা মোবাইলত। তো দুটাৰ এটা চাওক মোৰ ইয়াতে আহি গৈছে। তো ইমেইলত বা আপোনাৰ ইমেইলতো আপোনালোকে পাছৱাৰ্ডটো লাভ কৰিব, আৰু মোবাইল নম্বৰ যিটো দিছে সেই মোবাইল নম্বৰতে কিন্তু আপোনালোকে পাছৱাৰ্ডটো লাভ কৰিব। তো আপুনি নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আপোনাক যাব লাগিব আপোনাৰ ইমেইলত। তো ইমেইলত গৈ আপোনালোকে পাছৱাৰ্ডটো আপোনালোকে ল'ব লাগিব। পাছৱাৰ্ডটো আপুনি কপি কৰি লৈ আপুনি কিন্তু ইয়াতে লগইন হ'ব পাৰিব। এতিয়া আপোনালোকে হোম বটনত ক্লিক কৰিব লাগিব। তো হোম বটনত ক্লিক কৰি দিব। তো হোম বটনত ক্লিক কৰি দিয়াৰ পিছত চাওক আপোনালোকে প্ৰথম যিটো পেজ সেই পেজত আপোনাক লৈ অহা হ'ব। তো এতিয়া আপোনাৰ চাওক লগইন আইডি, তো আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকে লগইন আইডিটো দিব লাগিব। তাৰপিছত আপোনালোকে যিটো আপোনালোকে ইমেইলত বৰ্তমান যিটো পাছৱাৰ্ড আহিছে সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে চিকিউৰিটি কোডটো আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগইন বটনত ক্লিক কৰিব লাগিব। তো লগইন বটনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে লগইন হ'ব। তো এতিয়া মই আপোনালোকক ইয়াত লগইন হৈ মই আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো লগইন আইডি আৰু আপোনালোকে পাছৱাৰ্ড দি যেতিয়া আপোনালোকে লগইন বটনত ক্লিক কৰিব, তো লগইন বটনত ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে পাছৱাৰ্ডটো আপোনাক চেঞ্জ কৰিব লাগিব। চাগে চেঞ্জ পাছৱাৰ্ড, তো আপোনালোকে পাছৱাৰ্ডটো চেঞ্জ কৰিব লাগিব। ইয়াতে আপোনালোকে নেমটো আপোনালোকে চাব পাৰিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপোনালোকে নেম দিছে আপোনাৰ নেমটো চাব পাৰিব। তাৰপিছত আপোনালোকে লগইন আইডিটো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত চাওক আপোনালোকে কাৰেণ্ট পাছৱাৰ্ড, তো এতিয়া আপোনালোকে যিটো আপোনালোকে ইমেইলত বা আপোনালোকে মোবাইলত যিটো আপোনালোকে পাছৱাৰ্ড লাভ কৰিছে, তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিটো আপোনাক পাছৱাৰ্ড দিয়া হৈছে সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত চাওক আপোনালোকে নিউ পাছৱাৰ্ড, এতিয়া আপোনালোকে নিউ পাছৱাৰ্ড আপোনাক বনাব লাগিব। তো আপুনি ষ্ট্ৰং এটা পাছৱাৰ্ড বনাই ল'ব। তো এক্সাম্পল হিচাপে আপোনাক ইয়াতে দিয়া হৈছে, তো সেই হিচাপে আপোনাক ইয়াতে বনাব লাগিব। তো আপোনালোকে এতিয়া নিউ পাছৱাৰ্ড আপোনালোকে দি দিব। তাৰপিছত আপুনি কনফাৰ্ম কৰি ল'ব পাছৱাৰ্ডটো। তো কনফাৰ্ম কৰাৰ পিছত চাই আপোনালোকে এণ্টাৰ দ্য কোড, তো আপোনালোকে চিকিউৰিটি কোডটো আপুনি ইয়াতে দিব লাগিব। তো চিকিউৰিটি কোডটো দিয়াৰ পিছত চাই আপোনালোকে চেঞ্জ পাছৱাৰ্ডত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে চেঞ্জ পাছৱাৰ্ডত ক্লিক কৰিব, তো আপোনাৰ পাছৱাৰ্ড যিটো আছে সেইটো আপোনাৰ চেঞ্জ হৈ যাব। তো চেঞ্জ হোৱাৰ পিছত আপোনালোকে নতুনকৈ আকৌ এবাৰ আপোনালোকক লগইন হ'ব লাগিব। তো প্ৰথম যিটো পেজত সেই পেজত আপোনাক লৈ যোৱা হ'ব। তো তাতে আপোনালোকে লগইন আইডি পাছৱাৰ্ড দি আপোনালোকে লগইন হ'ব লাগিব। তুমি পাছৱাৰ্ডটো চেঞ্জ কৰি মই আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো চেঞ্জ পাছৱাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো নতুনকৈ আকৌ এবাৰ আপোনাক লগইন হ'ব নালাগে। তো ডাইৰেক্ট আপোনাৰ ইয়াতে মেইন যিটো ফৰ্ম সেই ফৰ্মখন আহি গৈছে। তো এতিয়া আপোনাক চাওক ইয়াতে আপোনাক প্ৰথমতে আপোনাৰ ডিটেইলছটো আপোনাক ইয়াতে চাব পাৰিব। চাওক ইয়াতে আপোনালোকে একাউণ্ট ডিটেইলছ চাওক আপোনালোকে আপোনাৰ নামটো চাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখিনি আপোনালোকে ফিল কৰিছে আপোনালোকে ডিটেইলছসমূহ যিটো দিছে আপোনালোকে এইটো আপোনালোকে ওপৰত চাব পাৰিব। ইয়াতে আপোনাক স্পষ্ট ইয়াতে জনাই দিয়া হৈছে। আৰু ওপৰত চাওক আপোনালোকে এপ্লাই ষ্টেটাছ চাৰ্চ বেংক ডিটেইলছ আৰু প্ৰফাইল আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে প্ৰথমতে চাওক আপোনালোকে জিঅ'গ্ৰাফিকেল পাৰ্টিকুলাৰ চাব পাৰিছে। তো প্ৰথমতে চাওক আপোনালোকে এক নম্বৰত আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰাই থাকিব, কাৰণ যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়া আপোনালোকে ষ্টেটটো চিলেক্ট কৰা হৈছে। তো সেইকাৰণে আপোনালোকে ষ্টেটটো ইয়াত আপোনাক দিব নালাগে। তো এতিয়া আপোনালোকে 2 নম্বৰ ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। 3 নম্বৰত ইউ এল বি নেম, তো ইউ এল বি নেমটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত 4 নম্বৰ ৱাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো এইটো দিয়াৰ পিছত চাই আপোনালোকে বি নম্বৰ চাই আপোনালোকে ইয়াত আপোনালোকে বি নম্বৰ টয়লেট উইনাৰ্ছ পাৰ্টিকুলাৰ চাব পাৰিছে। তো এতিয়া আপোনালোকে চাওক প্ৰথমতে নেম অফ এপ্লিকেণ্ট, তো আপোনালোকে নেম অফ এপ্লিকেণ্ট, তো আপোনালোকে এপ্লাই কৰাৰ আগত আপোনাৰ নামটো দিয়াৰ আগত চাই ওপৰত লিখা আছে প্লিজ এণ্টাৰ এপ্লিকেণ্ট নেম এজ পাৰ আধাৰ কাৰ্ড। তো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ আপোনাৰ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দিব লাগিব। তো নেম অফ এপ্লিকেণ্ট আপোনাৰ নামটো ইয়াতে দি দিব। 2 নম্বৰ আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব, মেল হয় নে ফিমেল হয়। 3 নম্বৰ চাইড আপোনালোকে ফাদাৰ বা হাজবেণ্ড নামটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাৰ ফাদাৰ বা হাজবেণ্ড নামটো ইয়াতে দি দিব। 4 নম্বৰ আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। তো এক্টিভ থকা মোবাইল নম্বৰ ইয়াতে দি দিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছে সেইটো আপোনালোকে দিব পাৰিব, একো প্ৰব্লেম নাই।
তাৰপিছত 5 নম্বৰ চাই আপোনালোকে ৰেচিডেণ্টেল এড্ৰেছ তো এতিয়া আপোনালোকে ৰেচিডেণ্টেল এড্ৰেছটো আপোনালোকে ইয়াতে ফুল আপোনালোকে পিন সহকাৰে আপোনালোকে ইয়াতে দি দিব তাৰপিছত চাই আপোনাৰ 6 নম্বৰ চাই আপোনালোকে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট তো আপোনালোকে ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব সেলেক্টত যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে দুটা অপচন পাব যদি আপোনালোকে অলৰেডি আপোনালোকে লাভ কৰিছে নট এক্সিষ্টিং চাব পাৰিছে তো এইটো আপোনালোকে সেলেক্ট কৰিব আৰু যদি পাইছে আপোনাৰ চাই আপোনালোকে এইটো ওপৰত যিটো আছে চাই আপোনালোকে এইটো সেলেক্ট কৰিব লাগিব দুটা আছে দুটাৰ এটা আপোনালোকে সেলেক্ট কৰি লৈ ল'ব ইয়াতে লিখা আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট তো তাৰপিছত চাই আপোনালোকে 7 নম্বৰ চাই আপোনালোকে এইটো অপচনেল হয় আপোনালোকে নিদিলেও হৈ যাব ইয়াতে সেলেক্ট কৰাই আছে তো এতিয়া আপোনালোকে 8 নম্বৰ যিটো দিয়া আছে ডু ইউ হেভ এ আধাৰ নম্বৰ তো আপোনাৰ আধাৰ কাৰ্ড আপোনালোকৰ আছে নে নাই যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে তো ইয়েছত সেলেক্ট কৰিব লাগিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তো আপোনালোকে আধাৰ এনৰলমেণ্ট স্লিপ যিটো আছে যিটো আপোনালোকে স্লিপ আপোনালোকে লাভ কৰিছিল যেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিছিল তো আবেদন কৰাৰ পিছত কিন্তু আপোনালোকে স্লিপ দিয়া হৈছে এনৰলমেণ্ট স্লিপ সেই স্লিপখন যদি আপোনাৰ হাতত আছে তো আপোনালোকে ইয়াতে ন বুলি চাই আপোনালোকে সেলেক্ট কৰিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে তো আপোনালোকে কিন্তু ইয়েছ বুলি সেলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে ইয়েছত সেলেক্ট কৰিব তো ইয়েছ সেলেক্ট কৰাৰ পিছত চাই আপোনালোকে 8 নম্বৰ এ যিটো আছে সেইটোত আপোনালোকে আধাৰ নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব তো আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ সেই নম্বৰটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত চাই আপোনালোকে 9 নম্বৰ চাই আপোনালোকে কোৱা হৈছে যে আপোনালোকে নিজে বনাব টয়লেট না আপোনালোকে সেলফ হেল্প গ্ৰুপৰ থ্ৰুত বনাব না আপুনি ইউল বি থ্ৰুত বনাব কি কোনটোত বনাব সেইটো আপোনালোকে সেলেক্ট কৰিব লাগিব যদি আপোনালোকে নিজে বনায় তো আপোনালোকে ইয়েছটো সেলেক্ট কৰিব তো চাই আপোনালোকে ইয়েছটো সেলেক্ট কৰিব তাৰপিছত চাই আপোনালোকে এইটো ফটোগ্ৰাফ তো আপোনালোকে প্ৰথমতে আপোনালোকে ফটোগ্ৰাফ এটা আপোনাক দিব লাগিব পাছপোৰ্ট সাইজৰ ফটো এটা দিব লাগিব আৰু যদি আপোনাৰ ওপৰটো যদি আপোনালোকে অফিচিয়েলি মানুহ যদি আপোনালোকে সেলফ হেল্প গ্ৰুপে হওক বা আপোনাৰ যিকোনো আপোনাৰ থ্ৰুত যদি আপোনালোকে বনাব বিচাৰে তো ন সেলেক্ট কৰিব যদি আপোনালোকে ন সেলেক্ট কৰিব ন সেলেক্ট কৰাৰ পিছত চাই আপোনালোকে ইয়াতে আপোনালোকক দিব লাগিব বেংকৰ ডিটেইলছটো তো চাই আপোনালোকে IFC কোড তো আপোনালোকে ইয়াতে কি কৰিব ন সেলেক্ট কৰিব তো আপোনালোকে ইয়েছ সেলেক্ট নকৰিব আপোনালোকে ন সেলেক্ট কৰিব কাৰণ যদি আপোনালোকে ন সেলেক্ট কৰে তেনে আপোনাৰ যিটো আপোনাক টকা দিয়া হ'ব চৰকাৰী টয়লেট বনোৱাৰ বাবে যিটো আপোনাক টকা দিয়া হ'ব সেইটো কিন্তু আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব তো সেইকাৰণে আপোনালোকে ইয়াতে ন সেলেক্ট কৰিব তো আপুনি নিশ্চয় গম পালে তো ন সেলেক্ট কৰাৰ পিছত চাই আপোনালোকে IFC কোড তেতিয়া আপোনালোকে দিব লাগিব 9 নম্বৰ চাই আপোনালোকে 9A দিয়া আছে বেংক একাউণ্ট ডিটেইলছ এতিয়া আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব প্ৰথমতে IFC কোডটো দিব IFC কোডটো দিয়াৰ পিছত সাৰ্চ বাটনত ক্লিক কৰিব অটোমেটিক আপোনাৰ ডিটেইলছসমূহ ফিল হৈ আহিব তাৰপিছত আপোনাক দিব লাগিব একাউণ্ট নম্বৰ তো আপোনালোকে পাছবুকত পাই যাব তো তাতে আপোনালোকে চাইছে আপোনালোকে পাছবুকত পৰা চাইছে আপোনাৰ একাউণ্ট নম্বৰটো ইয়াতে দি দিব তাৰপিছত কনফাৰ্ম কৰি ল'ব একাউণ্ট নম্বৰটো তাৰপিছত চাই আপোনালোকে ইয়াতে আপোনাক দিব লাগিব ফটো তাৰপিছত আপোনাক দিব লাগিব বেংকৰ পাছবুক তো আপোনালোকে দুটা আপোনাক ইয়াতে আপলোড দিব লাগিব প্ৰথমতে পাছবুক ফাৰ্ষ্ট পেজ তো ফ্ৰণ্ট যিটো পেজ হয় আপোনাৰ যিটো পাছবুকৰ বেংকৰ যিটো পাছবুক সেই পাছবুকটো আপোনালোকে ফাৰ্ষ্ট পেজ যিটো আছে সেইটো আপোনালোকে ইয়াতে আপলোড দিব লাগিব তাৰপিছত 10 নম্বৰ চাইড আপোনালোকে ফটোগ্ৰাফ অফ এপ্লিকেণ্ট তো আপোনাৰ ফটো এক কপি কিন্তু ইয়াতে আপলোড দিব লাগিব আৰু আপোনালোকে আপলোড দিয়াৰ আগত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে চাব ভালকৈ চাব আপোনালোকে ফৰ্মেটটো দিয়া হৈছে কিমান কেবিৰ ভিতৰত হ'ব লাগিব তো সেই হিচাপে বনাই কিন্তু আপোনালোকে ইয়াতে আপলোড দিব লাগিব যদি আপোনালোকে 100 কেবিৰ ওপৰত যদি আপোনালোকে বনাই দিয়ে একচেপ্ট নকৰিব বা ফটো যিটো আছে 50 কেবিৰ ওপৰত যদি আপোনালোকে বনাই দিয়ে কিন্তু আপোনালোকে একচেপ্ট নকৰিব আৰু ফৰ্মেটটো চাই আপোনালোকে দিয়া হৈছে JPG JPEG PNG GIF BMP TIF চাব পাৰিছে তো এইকেইটা ফৰ্মেটত হ'ব লাগিব তেতিয়া কিন্তু আপোনালোকে আপলোড দিব পাৰিব আৰু 100 কেবিৰ ভিতৰত হ'ব লাগিব বেংকৰ পাছবুকটো তো আপুনি নিশ্চয় গম পালে আৰু এতিয়া আপোনালোকে ফটো যিটো আছে এইটো আপোনালোকে PNG তাৰপিছত আপোনালোকে GIF BMP আৰু TIF আৰু JPEG ফৰ্মেটত আপোনালোকে বনাব লাগিব আৰু 50 কেবিৰ ভিতৰত হ'ব লাগিব তেতিয়া কিন্তু ইয়াতে একচেপ্ট হ'ব তো আপুনি নিশ্চয় গম পালে তো আপোনালোকে বেংকৰ পাছবুক ফ্ৰণ্ট পেজ যিটো আছে সেইটো আপলোড দিব তাৰপিছত আপোনালোকে ফটো এক কপি আপোনালোকে আপলোড দিব দিয়াৰ পিছত চাই আপোনালোকে এটা বক্স দিয়া আছে বক্সত টিক মাৰ্ক লগাব তো লগোৱাৰ পিছত আপোনালোকে চাগতে এপ্লাই বুলি বটনত ক্লিক কৰিব লাগিব তো আপোনালোকে যেতিয়া এপ্লাই বটনত ক্লিক কৰিব তো আপোনাৰ এইটো এপ্লাই হৈ যাব চৰকাৰী টয়লেটৰ বাবে এপ্লাই হৈ যাব তো আপুনি নিশ্চয় গম পালে তো আপোনালোকে একদম ইজি আপোনাক ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব ফাইনালি নতুন পৰ্টেল আহি গৈছে নতুন ৱেবছাইট আহি গৈছে তো সোনকালে আপোনালোকে আবেদন কৰি লওক কাৰণ বহুতে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই আৰু বৰ্তমান যিটো আপোনাৰ সিস্টেম কৰা হৈছে তো আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত টকা দিয়া হ'ব আৰু সেই টকাটো দি আপোনালোকে কিন্তু চৰকাৰী টয়লেট বনাব লাগিব আৰু 20,000 কোটি টকা আপোনালোকে লাভ কৰিব চৰকাৰী টয়লেট বনোৱাৰ বাবে তো সোনকালে আপোনালোকে আবেদন কৰি লওক কেনেকৈ আবেদন কৰিব লাগে আপুনি নিশ্চয় গম পালে আৰু যদি আপোনাৰ কিবা অসুবিধা হয় তো মোক কমেণ্টত জনাব নিশ্চয় মই আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম তো আপোনালোকে এনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আপোনালোকে আবেদন কৰি ল'ব তো এপ্লাই বটনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ ইয়াতে এপ্লাই কৰিব নালাগে তো এপ্লাই হোৱাৰ পিছত আপোনাক কিন্তু এটা এপ্লিকেশ্যন নম্বৰ দিয়া হ'ব সেই এপ্লিকেশ্যন নম্বৰেৰে চাগে আপোনালোকে ওপৰত চাব পাৰিছে এপ্লাই আৰু ষ্টেটাছ চাব ষ্টেটাছত যেতিয়া আপুনি ক্লিক কৰিব ISSL এপ্লিকেশ্যনত আপুনি ক্লিক কৰিব তো ISSL এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ID তো আপোনালোকে এপ্লিকেশ্যন IDটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে নামটো দিব দিয়াৰ পিছত আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰিব যেতিয়া আপোনালোকে ইয়াতে একচেপ্ট হ'ব তো আপোনালোকে ইয়াতে একচেপ্ট বুলি লিখা আহিব আৰু যদি আপোনাৰ ৰিজেক্ট হ'ব যদি আপোনাৰ ৰিজেক্ট হয় তো আপোনাৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে সেইটো কিন্তু আপোনাক ইয়াতে চাব পাৰিব তো আপুনি গম পালে তো এনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে নতুন ৱেবছাইটত এনেকৈ আপোনালোকে আবেদন কৰি ল'ব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটত নতুন পৰ্টেলত চৰকাৰী টয়লেটটোৰ বাবে আবেদন কৰি ল'ব পাৰে ধন্যবাদ